Hello my dear student, welcome to our YouTube channel Honest Learner. তোমালোকক আজি ক্লাছলৈ স্বাগতম জনাইছো। তোমালোকে গমে পাইছা যে আজি এতিয়া আমি কি কৰিম ক্লাছ 10 ৰ সায়েন্সৰ লেসন 5 ৰ 5 নম্বৰ ক্লাছ আমি কৰিম। ইয়াতে আমি ইনক্লুড কৰিম যে বিগত বৰ্ষত অহা এমসিকিউ আৰু কি মোস্ট ইম্পৰ্টেন্ট এমসিকিউ আমি আলোচনা কৰিম কাৰণ ইতিমধ্যে আমি লেসন খিনি পঢ়াই শেষ কৰিছো, কোৱেশ্চন আনসাৰ দি শেষ কৰিছো। গতিকে এতিয়া তোমালোকৰ ইউনিট টেষ্টৰ কাৰণে আহিব লগা বা ফাইনালৰ কাৰণে আহিব লগা MCQ খিনি 100% আমি MCQ PYQ ডিসকাস কৰিম। গতিকে যদি তোমালোকে চেনেলখনত নতুন আহিছা এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তোমালোকে সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনখন ক্লিক কৰিবা আৰু যদি আগৰ ক্লাছবিলাক চোৱা নাই ডেসক্ৰিপচনত লিংক আছে, আগৰ ক্লাছবিলাক চাই লবা। বলা এতিয়া বেছি সময় নষ্ট নকৰি আমাৰ ক্লাছ আৰম্ভ কৰো। তোমালোকে নিশ্চয় জানা যে আমি ইতিমধ্যে প্ৰায় 100 প্লাস কোৱেশ্চন আমি ডিসকাস কৰিছো। এতিয়া তাতে শর্ট কোৱেশ্চনো আছে, লং কোৱেশ্চনো আছে, মিডল কোৱেশ্চনো আছে আৰু বিগত বৰ্ষত অহা কোৱেশ্চনো আছে তাতে। এতিয়া আমি এমসিকিউ খিনি ডিসকাস কৰিম। সো এমসিকিউ খিনি ইয়াতে সিম্পল, হার্ড, রিজনিং সব আমি ইনক্লুড কৰিছো। গতিকে সোয়া এতিয়া এক নম্বৰ চাবা এমসিকিউৰ যেহেতু প্ৰথম ক্লাস গতিকে এক নম্বৰ পৰা আমি স্টার্ট কৰিছো এমসিকিউ। সো বৰ্তমানে কিমানটা মৌলৰ বিষয় জনা গৈছে আমি জানো বৰ্তমানে 118টা মৌলৰ বিষয় জনা গৈছে। আগৰ কিতাপটোত কি আছিল 114টা আছিল, বৰ্তমান কি আছে 118টা আছে। দুই নম্বৰ চাবা 1700 চনৰ আশে-পাশে কিমানটা মৌলৰ বিষয় জনা গৈছিল, অৰ্থাৎ মেন্ডেলিভে যেতিয়া শ্ৰেণী বিভাজন আৰম্ভ কৰিছিল সেই সময়ত কিমানটা মৌলৰ বিষয় তুমি জানিছিলা, কিমানটা মৌলৰ বিষয় জানিছিলা তুমি তেতিয়া 30টা মৌলৰ বিষয় জানিছিলা। অপশন বি। সো অপশন এ আছিল 20, অপশন বি আছিল 30, অপশন সি আছিল 50, অপশন ডি আছিল 118। আমাৰ হ'ব অপশন বি 30টা। নেক্সট 3 নম্বৰ চাবা নিউল্যান্ডে কোনটো সূত্ৰ প্ৰস্তাৱ কৰিছিল। সো নিউল্যান্ডে কি কৰিছিল যে অতি কম পাৰমাণৱিক ভৰ বিশিষ্ট মৌল হাইড্ৰোজেনৰ পৰা থৰিয়ামলৈ 56টা মৌল থৰিয়ামলৈ মৌলবোৰৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত এনেদৰে সজাইছিল, হাইড্ৰোজেনৰ পৰা থৰিয়ামলৈ সজাইছিল, থৰিয়ামলৈ এনেদৰে সজাইছিল যাতে প্ৰতি অষ্টম মৌলৰ ৰাসায়নিক ধৰ্ম প্ৰথম মৌলৰ সৈতে কি হয় একে হয়। ইয়াক কি বুলি কোৱা হয় অষ্টক নীতি বুলি কোৱা হয়। আৰু এইটো কোনটো সূত্ৰ প্ৰস্তাৱ কৰিছিল নিউল্যান্ডে অষ্টক সূত্ৰ প্ৰস্তাৱ আগবঢ়াইছিল। 4 নম্বৰ চাবা উক্তি নিউল্যান্ডৰ সূত্ৰ সকলো মৌলৰ ক্ষেত্ৰত সফল হৈছিল। যুক্তি নিউল্যান্ডৰ মতে সকলো মৌলৰ ধৰ্ম অষ্টম মৌলত পুনৰাবৃত্তি হয়। চোৱা নিউল্যান্ডৰ সূত্ৰটো সকলো মৌলৰ ক্ষেত্ৰত কি হোৱা নাছিল, প্ৰযোজ্য হোৱা নাছিলে, কিন্তু নিউল্যান্ডৰ মতে সকলো মৌলৰ ধৰ্ম অষ্টম মৌলত পুনৰাবৃত্তি হয়। যেনেকে সংগীতত সা ৰে গা মা পা দা নি সা এনেকে যদি ৰিপিট হয় ইউ ভাবিছিল যে প্ৰতি অষ্টম মৌলত ৰিপিট হয়। গতিকে আমাৰ অপশন চোৱা এ নাম্বাৰ আছে উক্তি আৰু যুক্তি দুইটাই সত্য আৰু যুক্তি উক্তিৰ সঠিক ব্যাখ্যা। এটো নহব কাৰণ উক্তিটো ভুল হৈ আছে। 2 নম্বৰ চোৱা দুইটা সত্য কিন্তু যুক্তি সঠিক ব্যাখ্যা নহয়, যুক্তি উক্তিৰ সঠিক ব্যাখ্যা নহয়। সি নাম্বাৰ চোৱা দুইটা সত্য কিন্তু যুক্তি সঠিক ব্যাখ্যা নহয়। সি নাম্বাৰ বি নাম্বাৰ কলো, সি নাম্বাৰ উক্তি সত্য কিন্তু যুক্তি মিছা, এটো নহব। উক্তি মিছা কিন্তু যুক্তি সত্য, অপশন ডি। উক্তিটো আমাৰ মিছা হৈ আছে কিন্তু আমাৰ যুক্তিটো কি হৈ আছে সত্য হৈ আছে। নেক্সট 5 নম্বৰ চাবা কি কৈছে নিউল্যান্ডৰ অষ্টক সূত্ৰ কোন বিষয়ৰ পৰা অনুপ্ৰাণিত আছিল। আমি ইতিমধ্যে গম পালো সংগীতৰ পৰা অনুপ্ৰাণিত হৈ আছিল। সংগীত যেহেতু প্ৰতি 7 নম্বৰৰ পিছত 8 নম্বৰটো মিলি থাকে, সেম আমাৰ ভাৰতীয় সংগীতৰ যেনেকে সা ৰে গা মা পা দা নি তেনেকে পাশ্চাত্য সংগীতৰো তেনেকে মিল আছিলে। ঠিক তেনেকৈ সংগীতৰ ওপৰত অনুপ্ৰাণিত হৈ ই অষ্টক নীতি আৱিষ্কাৰ কৰিছিলে। গতিকে অপশন হ'ব সি। সো অপশন এ আছে গণিত, অপশন বি আছে জীৱবিজ্ঞান, অপশন সি আছে সংগীত, অপশন ডি আছে ভূগোল। গতিকে অপশন সি হ'ব আমাৰ সংগীত। 6 নম্বৰ চাবা মেন্ডেলিভ কোন দেশৰ বিজ্ঞানী আছিল। চোৱা মেন্ডেলিভ কি আছিল
যে আমাৰ প্ৰথম আছিল ডবাৰেনাৰ আছিল জাৰ্মানৰ, তাৰপিছত নিউলেন্স আছিল ইংলেণ্ডৰ, তাৰপিছত মেণ্ডেলিভ আছিল ৰুছ দেশৰ। চোৱা অপশ্যন এ ইংলেণ্ড, অপশ্যন বি জাৰ্মানী, অপশ্যন চি ৰুছ, অপশ্যন ডি ফ্ৰান্স। গতিকে মেণ্ডেলিভ আছিল অপশ্যন চি ৰুছ দেশৰ, ৰাছিয়া বৰ্তমান যেটো। চোৱা নেক্সট চাবা 7 নম্বৰ কুৱেশ্যন চাবা। 7 নম্বৰ কি কৈছে চোৱাচোন। মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ ভিত্তি কি আছিল? মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ ভিত্তি কি আছিল? পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত বহাইছিল, গতিকে পাৰমাণৱিক ভৰ হ'ব। কিন্তু অপশ্যন কি আছে চোৱা, এ পাৰমাণৱিক সংখ্যা নহ'ব, পাৰমাণৱিক ভৰ অপশ্যন বি হ'ব, যদিও অপশ্যন চি চোৱা ইলেক্ট্ৰন, ডি নিউটন। গতিকে আমাৰ অপশ্যন বি ইয়াতে কাৰেক্ট, যে পাৰমাণৱিক ভৰৰ ভিত্তিত মেণ্ডেলিভে কি কৰিছিল, এখন তালিকা যুগুত কৰিছিল, আৰু এই তালিকাখনক কি বুলি কোৱা হয়? মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা বুলি কোৱা হয়। 8 নম্বৰ চাবা, মেণ্ডেলিভে কাম আৰম্ভ কৰাৰ সময়ত জনা মলৰ সংখ্যা আছিলে। যেতিয়া মেণ্ডেলিভে কাম আৰম্ভ কৰিছিল, চোৱা যেতিয়া ডবাৰেনাৰে কাম আৰম্ভ কৰিছিল তেতিয়া 30টা মলৰ বিষয়ে জনা গৈছিলে। তাৰপিছত নিউলেন্সে যেতিয়া কাম আৰম্ভ কৰিছিল 56, আৰু যেতিয়া মেণ্ডেলিভে কাম আৰম্ভ কৰিছিল তেতিয়া কেইটা মলৰ বিষয়ে জনা গৈছিল? 63, আৰু বৰ্তমান কিমান? 118টা। নিশ্চয় গম পাইছা। গতিকে অপশ্যন এ আছে 50, বি আছে 63, চি আছে 92, ডি আছে 118। গতিকে অপশ্যন বি ইজ কাৰেক্ট, 63। নেক্সট চাবা, নেক্সট চোৱা 9 নম্বৰ। আধুনিক পৰ্যাবৃত্ত সূত্ৰ কোনে প্ৰস্তাৱ কৰিছিলে? চোৱা মেণ্ডেলিভৰ পৰ্যাবৃত্ত সূত্ৰ মেণ্ডেলিভে প্ৰস্তাৱ কৰিছিলে। আধুনিক পৰ্যাবৃত্ত সূত্ৰটো বহুত বিজ্ঞানীয়ে ট্ৰাই কৰিছিলে, বহুত বিজ্ঞানীয়ে মিলিছিলে, কিন্তু অৱশেষত কোনে প্ৰস্তাৱ কৰিছিলে? হেনৰি মজলে। চোৱা 1 নম্বৰ হ'ল মেণ্ডেলিভ, নহ'ব। 2 নম্বৰ নিউলেন্স, নহ'ব। হেনৰি মজলে, অপশ্যন চি ইজ কাৰেক্ট। ডি নম্বৰ আছে ডবাৰেনাৰ। গতিকে আধুনিক পৰ্যাবৃত্ত সূত্ৰ প্ৰস্তাৱ কৰিছিল কোনে? অপশ্যন চি হেনৰি মজলে। 10 নম্বৰ চাবা, আধুনিক পৰ্যাবৃত্ত সূত্ৰ তালিকাৰ ভিত্তি কি আছিল? মেণ্ডেলিভৰ পৰ্যাবৃত্ত সূত্ৰ তালিকা ভিত্তি আছিল পাৰমাণৱিক ভৰ, পাৰমাণৱিক ভৰ, পাৰমাণৱিক ভৰ। আৰু আধুনিক পৰ্যাবৃত্ত তালিকাৰ ভিত্তি আছিল পাৰমাণৱিক সংখ্যা, পাৰমাণৱিক সংখ্যা। গতিকে অপশ্যন এ আছে পাৰমাণৱিক ভৰ, নহ'ব। বি পাৰমাণৱিক সংখ্যা। আধুনিক পৰ্যাবৃত্ত তালিকাৰ ভিত্তি আছিলে পাৰমাণৱিক সংখ্যা। অপশ্যন চি দিছে ঘনত্ব, অপশ্যন ডি দিছে যোজ্যতা। ইয়াত আমাৰ হ'ব অপশ্যন বি, অপশ্যন বি পাৰমাণৱিক সংখ্যা। নেক্সট চাম, চোৱা 11 নম্বৰ চাবা, আধুনিক পৰ্যাবৃত্ত সূত্ৰ অনুসৰি মৌলৰ ধৰ্ম কিহৰ সৈতে পৰ্যায়ক্ৰমে সলনি হয়? আধুনিক পৰ্যাবৃত্ত সূত্ৰ অনুসৰি মেণ্ডেলিভৰ পৰ্যাবৃত্ত সূত্ৰ কি আছিল? যে মৌলবোৰৰ ধৰ্ম ইহঁতৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সলনি হয়। তাৰমানে আধুনিক পৰ্যাবৃত্ত সূত্ৰ আছিলে যে মৌলবোৰৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ বৰ্ধিত ক্ৰমত সলনি হয়, মানে এক এককে বাঢ়ি যায়। আধুনিক পৰ্যাবৃত্ত সূত্ৰ অনুসৰি মৌলৰ ধৰ্ম কিহৰ সৈতে পৰ্যায়ক্ৰমে সলনি হয়? পাৰমাণৱিক সংখ্যাৰ সৈতে। 1 নম্বৰ আছে ভৰ, নহ'ব। 2 নম্বৰ আয়তন, চি নম্বৰ আছে পাৰমাণৱিক সংখ্যা, চি নম্বৰ ৰাইট। ডি নম্বৰ আছে ঘনত্ব। গতিকে আমাৰ অপশ্যন হ'ব চি, যে আধুনিক পৰ্যাবৃত্ত সূত্ৰ অনুসৰি মৌলৰ ধৰ্ম পাৰমাণৱিক সংখ্যাৰ সৈতে পৰ্যায়ক্ৰমে সলনি হয়। 12 নম্বৰ চাবা, পাৰমাণৱিক সংখ্যা বুজায়, পাৰমাণৱিক সংখ্যা কিহে বুজায়? যে নিউক্লিয়াছত থকা প্ৰটন আৰু নিউট্ৰন নিউক্লিয়াছত থাকে, নিউট্ৰন দুটাই থাকে। কিন্তু প্ৰটনৰ সংখ্যা কি বুলি কোৱা হয়? পাৰমাণৱিক সংখ্যা বুলি কোৱা হয়, পাৰমাণৱিক সংখ্যা বুলি কোৱা হয়, পাৰমাণৱিক সংখ্যা বুলি কোৱা হয়। কাৰ সংখ্যা? প্ৰটনৰ সংখ্যা। গতিকে এ নম্বৰ নিউট্ৰনৰ সংখ্যা নহ'ব, বি নম্বৰ ইলেক্ট্ৰনৰ সংখ্যা নহ'ব, চি নম্বৰ প্ৰটনৰ সংখ্যা, চি নম্বৰ হ'ব। ডি নম্বৰ আছে ভৰৰ সংখ্যা, আমাৰ ইয়াতে হ'ব চি নম্বৰ এনসাৰ। নেক্সট চোৱা 13 নম্বৰ চাবা, পৰ্যাবৃত্ত তালিকাৰ পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ মৌলৰ পাৰমাণৱিক ব্যাসাৰ্ধ ক্ৰমান্বয়ে। পৰ্যাবৃত্ত তালিকাত কি হয় তোমালোকক শিকাইছিলো, যদি তোমালোকে চোৱা নাই ডিসক্ৰিপশনত লিংক আছে,
চাই লোৱা ক্লাছটো এতিয়া যা ধুনীয়াকে এক্সপ্লেইন কৰিছিলো যে পৰ্যাবৃত্ত তালিকাত কি হয় যেতিয়া বাওঁফালৰ পৰা সোঁফাললৈ যাব যেনেকে ধৰা 2 নম্বৰ পৰ্যায়ত ধৰা সাপোজ 21 লিথিয়াম বেৰিলিয়াম বৰন 23 24 25 এনেকে যাব এতিয়া চোৱা যিমানে লিথিয়াম বেৰিলিয়াম বৰন কাৰ্বন এনেকে গৈ আছে নাইট্ৰজেন এনেকে গৈ আছে চোৱা যেনে যিমানে এনেকে বাঢ়ি যাব চোৱাচোন যোজক ইলেক্ট্ৰন বাঢ়ি গৈ আছে অৰ্থাৎ নিউক্লিয় আদান বাঢ়ি যাব আৰু নিউক্লিয় আদান বাঢ়িলে কি হ'ব যে ই নিউক্লিয়াৰ আদান বাঢ়িলে ইলেক্ট্ৰনটো বহুত জোৰেকে টানি থাকিব যেতিয়া বহুত জোৰেকে টানিব গেপছটো কমি যাব যেতিয়া নিউক্লিয়াছ আৰু বহিতম কক্ষৰ মাজৰ দূৰত্ব কমি যাব পাৰমাণৱিক ব্যাসাৰ্ধ কমি যাব আৰু পাৰমাণৱিক ব্যাসাৰ্ধ কমি গলে আকাৰটো সৰু হৈ যাব ধাতৱীয় ধৰ্মও কমি যাব কাৰণ যেহেতু টানিকে ধৰি আছে এৰি দিয়াৰ সম্ভাৱনা কম থাকিব নিশ্চয় বুজি পাইছা গতিকে পৰ্যায় এটা বাওঁফালৰ পৰা সোঁফাললৈ গলে মৌলৰ পাৰমাণৱিক ব্যাসাৰ্ধ ক্ৰমান্বয়ে কি হয় পাৰমাণৱিক আকাৰ বা ব্যাসাৰ্ধ কি হয় কমি যায় কিন্তু এ নাম্বাৰ আছে বাৰে বি নাম্বাৰ কমে সি নাম্বাৰ একেই থাকে ডি নাম্বাৰ ওপৰৰ এটাও নহয় গতিকে অপচন আমাৰ হ'ব বি যে কমি যায় এটো আহিছিলে 2016 ত আহিছিলে এইচএসসি পৰীক্ষাত 14 নম্বৰ চাবা এটা মলৰ পৰা 5 মললৈ পাৰমাণৱিক সংখ্যা কিমানকৈ বৃদ্ধি পায় এটো 1 কৈ বৃদ্ধি পায় আমি জানো যদি হাইড্ৰোজেনৰ 1 হিলিয়ামৰ 2 গতিকে অপচন এ আছে 2 বি আছে 3 সি আছে 1 ডি আছে 4 গতিকে অপচন সি নিশ্চয় বুজি পাইছা 15 নম্বৰ চোৱা 15 নম্বৰ চাবা মেন্ডেলিভৰ পৰ্যাবৃত্ত সূত্ৰ সম্পূৰ্ণ কৰাৰ মূল কাৰণ কি আছিল যে পাৰমাণৱিক ভৰ অনুসৰি ই যেহেতু সজাইছিলে গতিকে নতুন মৌলৰ সৃষ্টি হৈছিলে ধৰ্মৰ ৰাসায়নিক ধৰ্মৰ খেলিমেলিৰ সৃষ্টি হৈছিলে গতিকে এ নম্বৰ আছিল মৌলৰ সংখ্যা বৃদ্ধি নহব বি নম্বৰ পাৰমাণৱিক ভৰৰ অসংগতি এইটো হ'ব বি নম্বৰ সি নম্বৰ আছে ধাতুৰ সংখ্যা বৃদ্ধি গেছৰ সংখ্যা বৃদ্ধি ডি নম্বৰ মেন্ডেলিভৰ পৰ্যাবৃত্ত সূত্ৰ সংশোধন কৰাৰ মূল কাৰণটোৱে আছিল যে বি নম্বৰ পাৰমাণৱিক ভৰৰ অসংগতি 16 নম্বৰ চাবা যদি x মৌলৰ পাৰমাণৱিক সংখ্যা 18 হয় তেন্তে তাৰ পিছৰ মৌলৰ কি হ'ব পাৰমাণৱিক সংখ্যা হ'ব পিছৰ মৌলৰ পাৰমাণৱিক সংখ্যা হ'ব অপচন এ আছে 17 অপচন বি আছে 18 অপচন সি আছে 19 অপচন ডি আছে 20 এতিয়া চোৱা 18 লগত 1 যোগ কৰা কিমান হ'ব 19 গতিকে পিছৰ মৌলৰ পাৰমাণৱিক সংখ্যা কিমান হ'ব 19 অপচন সি 19 নেক্সট চাবা 17 নম্বৰ চাবা মেন্ডেলিভৰ পৰ্যাবৃত্ত সূত্ৰ অনুসৰি মৌলৰ ধৰ্ম নিৰ্ভৰ কৰে মেন্ডেলিভৰ পৰ্যাবৃত্ত সূত্ৰত মৌলৰ ধৰ্ম কিহৰ ওপৰত নিৰ্ভৰ কৰে পাৰমাণৱিক ভৰ আৰু অক্সাইড আৰু হাইড্ৰাইডৰ ওপৰত গতিকে এ নম্বৰ আছে পাৰমাণৱিক সংখ্যাৰ ওপৰত নহব বি নম্বৰ আছে পাৰমাণৱিক ভৰৰ ওপৰত সি নম্বৰ আছে ভৰৰ সংখ্যাৰ ওপৰত ডি নম্বৰ আছে নিউটনৰ ওপৰত মেন্ডেলিভৰ গোটেই পৰ্যাবৃত্ত তালিকাটো বিশেষ দুটা বস্তুৰ ওপৰত নিৰ্ভৰ কৰিছে এটা হল পাৰমাণৱিক ভৰ আৰু এটা হল মৌলটো অক্সাইড আৰু অক্সিজেন আৰু হাইড্ৰোজেনৰ লগত কেনেদৰে বিক্ৰিয়া কৰে অৰ্থাৎ অক্সাইড আৰু হাইড্ৰাইডৰ ওপৰত গতিকে আমাৰ অপচন ইয়াতে হ'ব বি যে পাৰমাণৱিক ভৰৰ ওপৰত 18 নম্বৰ চাবা মেন্ডেলিভে হাইড্ৰোজেন আৰু অক্সিজেনৰ গুৰুত্ব দিছিল কিয় কাৰণ ইহঁতে কি কৰে যে সকলো মৌলৰ সৈতে বিক্ৰিয়া কৰে গতিকে এ নম্বৰ ইহঁত নিষ্ক্ৰিয় ইহঁতে অধিকাংশ মৌলৰ সৈতে যৌগ গঠন কৰে প্ৰায় বেছিভাগ মৌলৰ সৈতে ইহঁতে সকলো মৌল মানে বেছিভাগ মৌলৰ সৈতে ইহঁতে বিক্ৰিয়া কৰে সি নম্বৰ ইহঁত ধাতু ডি নম্বৰ ইহঁত গেছ নহয় গতিকে আমাৰ অপচন হ'ব বি যে মেন্ডেলিভে হাইড্ৰোজেন আৰু অক্সিজেনক এই কাৰণে গুৰুত্ব দিছিলে যে ইহঁতে অধিকাংশ মৌলৰ সৈতে কি কৰে যৌগ গঠন কৰে অপচন বি নেক্সট চাবা 19 নম্বৰ চোৱা 19 নম্বৰ কি কৈছে নিউলেঞ্জৰ সূত্ৰ ব্যৰ্থ হোৱাৰ মূল কাৰণ কি আছিল চোৱা নিউলেঞ্জৰ সূত্ৰটো কি কৰিছিলে নিউলেঞ্জে কিছুমান ভুল কৰিছিলে যে ক্যালসিয়াম পৰ্যন্ত ইয়াৰ তথ্যটো চলিছিলে প্ৰযোজ্য হৈছিলে আৰু ই কি কৰিছিলে ইয়াৰ যিখিনি মৌলখিনি বহাওতে ই একেটা স্থানত দুটাকৈ মৌল স্থান দিয়াৰ লগতে কিছুমান মৌলক কি কৰিছিলে ধৰ্ম মিল নোহোৱা মৌলক স্থান দিছিলে গতিকে ইয়াত কি হৈছিল নতুন মৌল আৱিষ্কাৰ হৈছিল গতিকে নতুন মৌল আৱিষ্কাৰ হোৱাৰ ফলত ইয়াৰ কি হৈছিল যিখিনি নিউলেঞ্জৰ অষ্টক নীতি আছিল অষ্টক নীতিটো হল যে
মৌলবোৰ প্ৰতি অষ্টম মৌলৰ ধৰ্ম প্ৰথম মৌলৰ সৈতে একে হ'ব লাগিব কিন্তু যেতিয়া নতুন মৌল আৱিষ্কাৰ হৈছিল ইয়াৰ ক্ষেত্ৰত প্ৰযোজ্য নাছিলে কেলছিয়ামৰ পিছত বাকি ক্ষেত্ৰত প্ৰযোজ্য নাছিলে গতিকে অপচন এ নতুন মৌলৰ আৱিষ্কাৰ অপচন বি সংগীতৰ ভুল সি নম্বৰ গেছৰ অভাৱ ডি নম্বৰ পানীৰ অভাৱ কোনটো হ'ব অপচন এ যে নিউল্যান্ডৰ সূত্ৰ ব্যৰ্থ হোৱাৰ মূল কাৰণ আছিলে নতুন মৌলৰ আৱিষ্কাৰ য'ত নিউল্যান্ডৰ তথ্যটো প্ৰয়োগ কৰিব পৰা সমৰ্থ নাছিলে অপচন এ 20 নম্বৰ চাবা টায়াৰ্ডত মৌলবোৰৰ কেনেকৈ সজোৱা হয় তো তোমালোকে জানা ডবাৰনেৰে টায়াৰ্ড আৱিষ্কাৰ কৰিছিলে ট্ৰিক বুলি কোৱা হয় টায়াৰ্ড আৱিষ্কাৰ কৰিছিলে টায়াৰ্ডত কি হয় যে তিনিটাকে মৌল একলগে কি কৰে বহাই লয় যে প্ৰথম আৰু তৃতীয় মৌলৰ পাৰমাণৱিক ভৰৰ গড় মান মাজৰ মৌলৰ পাৰমাণৱিক ভৰৰ কি হয় সমান হয় গতিকে টায়াৰ্ডত কি কেনেদৰে সজাইছিল পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাইছিলে গতিকে এ নম্বৰ পাৰমাণৱিক সংখ্যা হ্ৰাসমান ক্ৰমত নহব বি নম্বৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সি নম্বৰ ৰঙৰ ওপৰত ডি নম্বৰ গলনাঙ্কৰ ওপৰত আমাৰ অপচন হ'ব বি পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত অপচন বি যে টায়াৰ্ডত মেন্ডেলিভে ডবাৰনেৰে কি কৰিছিলে টায়াৰ্ডত মৌলবোৰৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাইছিলে 21 নম্বৰ চাবা ভাৰতীয় সংগীতত কেইটা স্বৰ থাকে ভাৰতীয় সংগীতত আমি জানো কেইটা স্বৰ থাকে 7টা স্বৰ থাকে 7টা স্বৰ সা ৰে গা মা পা দা নি আৰু প্ৰতি 8 নম্বৰত আকৌ একে হৈ যায় গতিকে এইটো নিউল্যান্ডৰ অষ্টসূত্ৰৰ লগত মিল আছে আমাৰ কেইটা থাকে অপচন এ আছে 5টা অপচন বি আছে 6টা অপচন সি আছে 7টা অপচন ডি আছে 8টা আমাৰ কোনটো হ'ব যে ভাৰতীয় সংগীতত 7টা স্বৰ থাকে অপচন সি ইয়াতে কাৰেক্ট হ'ব 22 নম্বৰ চাবা বিজ্ঞানীসকলে মৌলবোৰক কেনেদৰে শ্ৰেণী বিভাজন কৰিছিলে চোৱা বিজ্ঞানীসকলে মৌলবোৰৰ ৰাসায়নিক ধৰ্মৰ ওপৰত ভিত্তি কৰি শ্ৰেণী বিভাজন কৰিছিলে আৰু ইহঁতক প্ৰথমে কি কৰিছিলে ধাতু আৰু অধাতু হিচাপে বিভক্ত কৰিছিলে সো অপচন এ ৰঙৰ ওপৰত অপচন বি ওজনৰ ওপৰত অপচন সি ধৰ্মৰ ওপৰত অপচন ডি আকাৰৰ ওপৰত ৰাসায়নিক ধৰ্মৰ ওপৰত অপচন সি নেক্সট ওয়া 23 নম্বৰ কি কৈছে আৰম্ভণিতে মৌলবোৰক কি ভাগত ভাগ কৰা হৈছিল আমি জানো যে আৰম্ভণিতে ধাতু আৰু অধাতুত ভাগ কৰা হৈছিল ধাতু আৰু কি অধাতুত ভাগ কৰা হৈছিল গতিকে চোৱা অপচন এ গেছ আৰু তৰল নহব অপচন বি ধাতু আৰু অধাতু অপচন সি যৌগ আৰু মিশ্ৰণ অপচন ডি ক্ষাৰ আৰু অম্ল অপচন বি ইজ কাৰেক্ট হ'ব আমাৰ ধাতু আৰু অধাতু 24 নম্বৰ চাবা উক্তি মৌলবোৰৰ শ্ৰেণী বিভাজন প্ৰয়োজন আছিলে হয় মৌলবোৰ যেতিয়া আৱিষ্কাৰ হৈছিলে বিশৃংখলাৰ সৃষ্টি হৈছিলে গতিকে যেতিয়া মৌলবোৰৰ ধাৰণা আহিলে সিহঁতক শ্ৰেণী বিভাজন কৰা বহুত প্ৰয়োজন আছিলে যুক্তি সকলো মৌলৰ ধৰ্ম একে আছিলে সকলো মৌলৰ কেতিয়াও ধৰ্ম একে হ'ব নোৱাৰে গতিকে যুক্তিটো আমাৰ ভুল এ দুইটা সত্য আৰু যুক্তি উক্তিৰ সঠিক ব্যাখ্যা নহয় বি নম্বৰ দুইটা সত্য কিন্তু যুক্তি সঠিক ব্যাখ্যা নহয় যেটো আমাৰ দুইটা ভিতৰত এটা ভুল আছে যুক্তিটো ভুল হৈ আছে গতিকে দুইটা সত্য নহয় সি নম্বৰ উক্তি সত্য কিন্তু যুক্তি মিছা ডি নম্বৰ উক্তি মিছা কিন্তু যুক্তি সত্য আমাৰ যেটো যুক্তি মিছা হৈ আছে উক্তি যেটো সত্য অপচন সি নিশ্চয় বুজি পাইছা নেক্সট ওয়ান 25 নম্বৰ উক্তি আৰম্ভণিতে মৌলবোৰৰ ধাতু আৰু অধাতু হিচাপে ভাগ কৰা হৈছিল এটো জানো হয় যুক্তি সেই সময়ত মৌলৰ বিষয়ে জ্ঞান সীমিত আছিল এটো ৰাইট সেই সময়ত মৌলৰ বিষয়ে জ্ঞান কি আছিল সীমিত আছিল অপচন এ চোৱা দুইটা সত্য আৰু যুক্তি উক্তিৰ সঠিক ব্যাখ্যা হয় বি নম্বৰ চোৱা দুইটা সত্য কিন্তু যুক্তি সঠিক ব্যাখ্যা নহয় যেহেতু আমাৰ যুক্তিটো সঠিক ব্যাখ্যা হয় বি নম্বৰ অপচনটো নহব সি নম্বৰ উক্তি সত্য কিন্তু যুক্তি মিছা আমাৰ দুইটা সত্য আছিল সি নম্বৰ অপচনো নহব বি নম্বৰটো নহল ডি নম্বৰ উক্তি মিছা কিন্তু যুক্তি সত্য আমাৰ যেহেতু দুইটাই সত্য আৰু যুক্তিয়ে উক্তি এৰ কথাখিনি ভালকে কৈছে গতিকে আমাৰ অপচন এ হ'ব কাৰেক্ট 26 নম্বৰ চোৱা ডবাৰনেৰৰ কোন দেহৰ ৰাসায়নিকবিদ আছিল ডবাৰনেৰ কোন দেহৰ ৰাসায়নিকবিদ আছিল
তোমালোকে জানা যে ডবাৰেইনাৰ ক'ৰ আছিলে জাৰ্মানৰ আছিলে আৰু নিউলেন্স ক'ৰ আছিলে ইংলেণ্ডৰ আৰু মেণ্ডেলিভ ক'ৰ আছিলে ৰুছ দেশৰ গতিকে অপচন এ ইংলেণ্ড বি ভাৰত সি জাৰ্মানী ডি ফ্ৰান্স অপচন কি হ'ব মেণ্ডেলিভ কোন দেশৰ আছিলে জাৰ্মানীৰ আছিলে জাৰ্মানৰ অপচন সি নিশ্চয় বুজি পাইছা তাৰ পিছত 27 নম্বৰ চাবা 27 নম্বৰ 27 নম্বৰ কি আছিলে চোৱা ডবাৰেইনাৰে কেতিয়া টায়াৰ্ডৰ ধাৰণা আগবঢ়াইছিলে কেতিয়া বঢ়াইছিলে 1817 চন অপচন এ আছে 1817 চন অপচন বি আছে 1866 সি আছে 1900 ডি আছে 1780 গতিকে অপচন এ হ'ব যে 1817 ডবাৰেইনাৰে কি কৰিছিলে টায়াৰ্ডৰ ধাৰণা আগবঢ়াইছিলে 28 নম্বৰ টায়াৰত কিমানটা মৌল থাকে নিশ্চয় জানো টায়াৰত তিনটাকে মৌল থাকে এটা মৌল থাকে তিনটা আৰু ডবাৰেইনাৰে তিনটা টায়াৰহে আৱিষ্কাৰ কৰিছিলে গতিকে টায়াৰত কেইটা মৌল থাকে তিনিটা মৌল থাকে এটা টায়াৰত সো অপচন এ আছে 2 অপচন বি আছে 3 অপচন সি আছে 4 অপচন ডি আছে 8 গতিকে আমাৰ অপচন বি হ'ব যে এটা টায়াৰত তিনটাকে মৌল থাকে গতিকে অপচন বি ত আছে 3 নেক্সট চাবা 29 নম্বৰ চাবা কি কৈছে সা ৰে গা কোন ক্ষেত্ৰৰ সৈতে জড়িত সা ৰে গা কোন ক্ষেত্ৰৰ সৈতে জড়িত সংগীতৰ সৈতে এ নম্বৰ বিজ্ঞান নহব বি নম্বৰ সংগীত বি নম্বৰ হ'ব সি নম্বৰ সাহিত্য ডি নম্বৰ খেল আমাৰ হ'ব সা ৰে গা মা পা দা নি সা এটো কাৰ লগত জড়িত হৈ আছে আমাৰ বি সংগীতৰ লগত জড়িত হৈ আছে 30 নম্বৰ চাবা উক্তি কেলছিয়ামৰ পিছত অষ্টসূত্ৰ খাপ নাখায় খোৱা নাছিলে এটো শুদ্ধ হয় যে নিউলেন্সৰ অষ্টসূত্ৰ কেলছিয়ামৰ পিছত প্ৰয়োগ হোৱা নাছিলে যুক্তি কেলছিয়ামৰ পিছৰ অষ্টম মৌলবোৰৰ ধৰ্ম একে নাছিলে হয় দুইটাই শুদ্ধ গতিকে আমাৰ চাবা যে অপচন এ চোৱা উক্তি আৰু যুক্তি দুইটাই সত্য যুক্তি উক্তি সঠিক ব্যাখ্যা গতিকে অপচন এ হৈ যাব নিশ্চয় বুজি পাইছা এতিয়া 31 নম্বৰ চোৱা 31 নম্বৰ পাশ্চাত্য সংগীতত ডো ৰে মি এটো কি আছিল স্বৰলিপি আছিল এতিয়া চোৱা অপচন এ মৌল বি আছিল ধাতু সি আছিল স্বৰলিপি ডি আছিল যৌগ কি হ'ব স্বৰলিপি সি 32 মেণ্ডেলিভে কাৰ্ড ব্যৱস্থা ব্যৱহাৰ কৰাৰ উদ্দেশ্য কি আছিল মেণ্ডেলিভে কি কৰিছিল কাৰ্ড ব্যৱস্থা ব্যৱহাৰ কৰিছিল যাতে ধৰ্মখিনি ৰাসায়নিক ধৰ্মখিনি মিলে ইয়াতৰ যেহেতু পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত বহাইছিল যাতে ৰাসায়নিক ধৰ্মখিনি ইয়াতৰ মিলে এটি অপচন এ মৌল বিক্ৰী কৰাৰ কাৰণে নহয় অপচন বি মৌলৰ ধৰ্ম তুলনা কৰিবলৈ অপচন সি পৰমাণু গণনা কৰা ডি মৌলৰ ওজন জোখা আমাৰ হ'ব অপচন বি যে মেণ্ডেলিভে কাৰ্ড ব্যৱস্থা এই কাৰণেই ব্যৱহাৰ কৰিছিল যাতে মৌলৰ ধৰ্ম তুলনা কৰিব পাৰে অপচন বি নেক্সট চাবা 33 নম্বৰ হাইড্ৰোজেন তলৰ কোনটোৰ লগত অধিক সদৃশ হাইড্ৰোজেন চোৱা আম্লিক ধৰ্ম দেখুৱায় আৰু কি দেখুৱায় ই হেলোজেনৰ ধৰ্ম কেৱল ক্ষাৰৰ ধৰ্ম দেখুৱায় আৰু কি হেলোজেনৰ ধৰ্ম দেখুৱায় গতিকে অপচন এ চোৱা কেৱল ক্ষাৰ ধাতু নহয় ই কেৱল হেলোজেন নহয় সি দুইটাই ই ক্ষাৰ ধাতুৰ ধৰ্ম দেখুৱায় আৰু কি দেখুৱায় হেলোজেনৰ ধৰ্ম দেখুৱায় সেই কাৰণে মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত হাইড্ৰোজেনৰ স্থান দিব পৰা যোৱা নাছিলে গতিকে অপচন সি যে কেৱল ক্ষাৰ ধাতু নহয় কেৱল হেলোজেনো নহয় হেলোজেন আৰু ক্ষাৰ ধাতু দুইটাৰ ধৰ্ম কোনে দেখুৱায় হাইড্ৰোজেনে 34 হাইড্ৰোজেনৰ সঠিক স্থান নিৰ্ধাৰণ কৰিব নোৱাৰাটো মেণ্ডেলিভৰ কি আছিল সবতকে ডাঙৰ কি আছিলে সীমাবদ্ধতা আছিলে গতিকে এ সফলতা নহব বি সীমাবদ্ধতা সি সুবিধা ডি আৱিষ্কাৰ হাইড্ৰোজেনৰ স্থান সঠিক স্থান দিব নোৱাৰাটো মেণ্ডেলিভৰ ডাঙৰ সীমাবদ্ধতা আছিলে অপচন বি ইজ কাৰেক্ট হিয়াৰ অপচন বি হ'ব ইয়াতে নেক্সট ওয়ান 35 নম্বৰ একা এলুমিনিয়ামৰ পিছত গৈ কোনটো মৌল হিচাপে আৱিষ্কাৰ হৈছিলে গেলিয়াম গতিকে একা বৰণ হিচাপে আছিল স্কেন্ডিয়াম আৰু একা সিলিকন হিচাপে আছিল জাৰ্মেনিয়াম গতিকে আমাৰ অপচন হ'ব বি গেলিয়াম অপচন এ আছে স্কেন্ডিয়াম বি আছে গেলিয়াম সি আছে জাৰ্মেনিয়াম ডি আছে বৰণ কিন্তু একা এলুমিনিয়াম কৈছে সেই কাৰণে হ'ব গেলিয়াম 36 নম্বৰ চাবা আধুনিক পৰ্যাবৃত্ত তালিকায় মেণ্ডেলিভৰ কোন সমস্যাটো সমাধান কৰিছিল যে আধুনিক পৰ্যাবৃত্ত তালিকাত মেণ্ডেলিভৰ তালিকাত হাইড্ৰোজেনৰ স্থান দিয়া নাছিল নিকেল আৰু
আমাৰ নিকেল আৰু কোবাল্টৰ প্ৰব্লেম আছিলে যে ইহঁতক একে স্থানত বহুৱাইছিলে পাৰমাণৱিক বিসংগতিৰ সৃষ্টি হৈছিলে ধৰ্মৰ ৰাসায়নিক ধৰ্মৰ আৰু এনেকে খালী ঠাই থোৱা নাছিলে এইকেইটা মেইন সমস্যা আধুনিক পৰ্যাবৃত্ত তালিকাত সমাধান কৰা হৈছিলে গতিকে এ নাম্বাৰ সমস্থানিকৰ মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাটো ধুনীয়াকৈ বহাব পৰা গৈছিলে বি নাম্বাৰ কোবাল্ট নিকেল সি দুইটা চোৱা সমস্থানিকক প্ৰব্লেম অলপ হৈছিলে কাৰণ সমস্থানিক পিছত আৱিষ্কাৰ হৈছিলে সেই কাৰণে এ আৰু বি দুইটাই প্ৰব্লেম হৈছিলে অকল সমস্থানিকৰ প্ৰব্লেমৰ সৃষ্টি কৰিছিলে কোবাল্ট আৰু নিকেলৰ সৃষ্টি কৰিছিলে গতিকে অপচন সি কাৰেক্ট ইয়াত অপচন সি হ'ব দুইটাই প্ৰব্লেম কৰিছিলে যে দুইটাই সমাধান কৰি দিলে কোনে আধুনিক পৰ্যাবৃত্ত তালিকায় যদি সমস্থানিকবোৰ সুবিধা আছিল অলপ কিন্তু তথাপিও সমস্যাৰ সৃষ্টি হৈছিলে মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত 37 নম্বৰ চাবা আধুনিক পৰ্যাবৃত্ত তালিকাৰ ভিত্তি হল পাৰমাণৱিক সংখ্যা এটো আমি জানো তাৰ পিছত যুক্তি পাৰমাণৱিক সংখ্যা হল নিউক্লিয়াছত থকা প্ৰটনৰ সংখ্যা পাৰমাণৱিক সংখ্যা কি নিউক্লিয়াছত থকা প্ৰটনৰ সংখ্যা এটো জানো গতে দুইটাই শুদ্ধ অপচন এ সোয়া এ আৰু আৰ দুইটাই শুদ্ধ আৰ হৈছে এ সঠিক ব্যাখ্যা গতি আমাৰ ইয়াতে হ'ব অপচন এ কাৰেক্ট ইয়াতে অপচন এ কাৰেক্ট হ'ব তাৰ পিছত চাবা 38 নম্বৰ যুক্তি উক্তি সোয়া পাৰমাণৱিক ভৰৰ ভিত্তিত সকলো মৌল সঠিকভাৱে সজাব নোৱাৰি পাৰমাণৱিক ভৰৰ ভিত্তিত সঠিক মৌল সঠিকভাৱে সজাব পৰা যোৱা নাছিলে যুক্তি সমস্থানিক সমূহৰ পাৰমাণৱিক ভৰ বেলেগ বেলেগ সমস্থানিক কাক কয় যে যিবিলাক মৌলৰ পাৰমাণৱিক সংখ্যা একে কিন্তু পাৰমাণৱিক ভৰ বেলেগ বেলেগ তাক কি বুলি কোৱা হয় সমস্থানিক বুলি কোৱা হয় তোমালোকে 9ত পাইছিলা আৰু সমবাৰী হল যিবিলাক মৌলৰ পাৰমাণৱিক ভৰ একে কিন্তু পাৰমাণৱিক সংখ্যা বেলেগ বেলেগ চোৱা মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা সমস্থানিকবোৰো প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল নিকেল কোবাল্টে সৃষ্টি কৰিছিল আৰু হাইড্ৰজেনৰ কাৰণে নিৰ্দিষ্ট স্থান দিয়া নাছিল গতিকে সমস্থানিক সমূহৰ পাৰমাণৱিক ভৰ কি হ'ব বেলেগ বেলেগ এটো আমাৰ শুদ্ধ হয় গতিকে এ আৰু আৰ দুইটাই শুদ্ধ অপচন এ কাৰেক্ট যদি অপচন বি আছে এ শুদ্ধ আৰ ভুল সি আছে এ ভুল আৰ শুদ্ধ ডি আছে দুইটাই ভুল গতিকে আমাৰ অপচন এ কাৰেক্ট হিয়াৰ নেক্সট চাবা 39 নম্বৰ চাবা তলৰ কোনটো বক্তব্য শুদ্ধ চোৱা উক্তি এ আধুনিক পৰ্যাবৃত্ত তালিকাৰ পাৰমাণৱিক সংখ্যাৰ ওপৰত ভিত্তি কৰে আধুনিক পৰ্যাবৃত্ত তালিকা ফুললি পাৰমাণৱিক সংখ্যাৰ ওপৰত ভিত্তি কৰিছিলে আৰু যুক্তি চোৱা মেণ্ডেলিভে পাৰমাণৱিক সংখ্যাৰ ওপৰত ভিত্তি কৰিছিলে মেণ্ডেলিভে পাৰমাণৱিক ভৰ ভিত্তি কৰিছিলে গতিকে আমাৰ যুক্তিটো মিছা হৈ আছে ইয়াতে কেৱল উক্তি এ শুদ্ধ কেৱল যুক্তি আৰ শুদ্ধ দুইটাই শুদ্ধ এটাও নহয় আমাৰ অপচন হ'ব এ কেৱল উক্তি শুদ্ধ যে আধুনিক পৰ্যাবৃত্ত তালিকা পাৰমাণৱিক সংখ্যাৰ ওপৰত ভিত্তি কৰি চলে কিন্তু মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা কাৰ ওপৰত ভিত্তি কৰিছিলে পাৰমাণৱিক ভৰৰ ওপৰত নিশ্চয় বুজি পাইছা যদি বুজি পাইছা কিবা অসুবিধা থাকিলে কমেন্টত জনাবা আৰু যদি ভিডিওটো ভাল লাগিছে ক্লাসটো ভাল লাগিছে লাইক কৰি দিবা আৰু তোমাৰ লগৰীয়াক শেয়াৰ কৰি দিবা 40 নম্বৰ চোৱা ডবলিনাৰৰ গুডবোৰক কি বুলি কোৱা হয় টায়াৰ্ড বুলি কোৱা হয় টায়াৰ্ড বা ট্ৰিক বুলি কোৱা হয় গতিকে অপচন এ চোৱা পৰ্যায় বি অষ্টক সি টায়াৰ্ড ডি গেছ আমাৰ হ'ব অপচন সি কি হ'ব টায়াৰ্ড অপচন সি হ'ব ইয়াতে গতিকে ক্লাসটো নিশ্চয় বুজি পাইছা আমাৰ আজি ক্লাস এইখিনি আছিল এনসাৰ শীট ইয়াতে আছে তোমালোকে মিলাই লব পাৰিবা যদি তোমালোকৰ পিডিএফ লাগে কমেন্টত জনাবা আমি পিডিএফ শেয়াৰ কৰিম তোমালোকৰ এমসিকিউ এতিয়া তোমালোকে WhatsApp চেনেলটো জয়েন হৈ লবা তোমালোকে WhatsAppত গৈ যেটো চাৰ্ট আছে তাৰ পিছত ষ্টৰি তাৰ পিছত চেনেলৰ এটা অপচন আছে তাতে গৈ অনেষ্ট লাৰ্নাৰ মাৰিলে সাৰ্চ কৰিলে তুমি পাই যাবা আৰু যদি তোমাৰ আমাৰ সোশ্যাল মিডিয়া হ্যান্ডেল বিলাকত জয়েন হোৱা নাই তেতিয়া জয়েন হৈ লবা নাম বিলাক আহি আছে তুমি হেমতে জয়েন হৈ লবা অনেষ্ট লাৰ্নাৰ আমাৰ ইউটিউব চেনেলৰ নাম আৰু সোশ্যাল মিডিয়াত ফেসবুক ইনষ্টাগ্ৰামত অলপ বেলেগ নামেৰে আছে গতিকে তোমালোকে তাতে জয়েন হৈ লবা গতিকে যদি ক্লাসটো ভাল লাগে লাইক কৰি দিবা আৰু লগৰীয়া বিলাকক শেয়াৰ কৰি দিবা আজি এইখিনিয়ে আছিল তোমালোকক সকলোৰে সুস্বাস্থ্য কামনা কৰি নেক্সট ক্লাসত লগ পোৱাৰ আশাৰে আজি ক্লাসটো আমি সমাপ্ত কৰিছো